হে ৰাম শুনিয়া হনত কুমাৰ মুনি দিলন্ত উত্তৰ মনত গুণি। তেতিয়া চাৰি সিদ্ধৰ ভিতৰত জ্যেষ্ঠজন হৈছে সনত কুমাৰ মুনি। এতিয়া সনত কুমাৰ মুনিয়ে নাৰদৰ এই প্ৰশ্নৰ উত্তৰ হিচাপে আগবঢ়াইছে। কি বুলি আগবঢ়াইছে এতিয়া ক'ব। হে ৰাম গোবিন্দৰ প্ৰিয় নাৰদ শুনা, ভাগৱত ধৰ্ম আপুনি জানা। তেতিয়া সনত কুমাৰে নাৰদক উদ্দেশ্যি কৈছে, হে মহামুনি, হে দেৱৰ্ষি নাৰদ, আপুনি সকলো জানেই, যিহেতু আপুনি মহাভাগৱত, আমিনো আপোনাক কি ক'ব লাগে। এনেদৰে উত্তৰ দিছে। হে ৰাম শৌক মুখ্য বুলি হবে লোকৰ, কৰিলা প্ৰশ্ন সনত কুমাৰে তেতিয়া কৈছে, হে দেৱৰ্ষি নাৰদ, আপুনি যিটো প্ৰশ্ন কৰিছে অকল আপোনাৰ ব্যক্তিগত সুখ ভোগৰ কাৰণে সোধা নাই, আপুনি সংসাৰৰ সমস্ত জীৱৰ কল্যাণৰ হকে আপুনি এই প্ৰশ্নবিলাক সুধিছে। আৰু সেইকাৰণে সকলোৰে মুখ্য লাভ হওক বুলি আমিও আপোনাৰ সন্মুখত উত্তৰ দিবলৈ আগবাঢ়িছোঁ বুলি কৈছে। হে ৰাম যেন মতে পাৱে সংসাৰ পাৰ, শুনা সাৱধানে উত্তৰ তাৰ। কি কৰিলে সংসাৰ সাগৰ অনায়াসে পাৰ হ'ব পাৰি, তাৰ বিষয়ে আপোনাৰ আগত আমি বিৱৰি ক'ম, আৰু আপুনি সাৱধান হৈ শুনি যাব বুলি কৈছে। হে ৰাম সদায় এৰিল আচাৰ ধৰ্ম, নভৈল যাৰ কি সুজাত কৰ্ম। সদায় এৰিল আচাৰ ধৰ্ম। আচাৰ ধৰ্ম মানে অন্য কথা কোৱা নাই, ভগৱন্তক সদায় পুৱা গধূলি ভগৱন্তক স্মৰণ কৰিবলৈ কৈছে, ভগৱন্তক সেৱা ধৰিবলৈ কৈছে, ভগৱন্তক ভক্তি কৰিবলৈ কৈছে। এইটোকে হৈছে আচাৰ ধৰ্ম বুলি কৈছে। এই আচাৰ ধৰ্মৰ পৰা ফালৰি কাটি যি নৰে অন্য কৰ্ম কৰি থাকে, সেইজনৰ তাৰমানে এই সুধি সভা বা জাত কৰ্ম নকৰা শিশুটি যেনেকুৱা হৈ থাকে, অপবিত্ৰ হৈ থাকে, ঠিক সেইজনো তেনেকুৱাই হয় বুলি কৈছে। এই কথাৰ অৰ্থটো সেইবুলি কৈছে। হে ৰাম হত বুদ্ধি যিটো জগত বঞ্চৈ, দম্ভ অহংকাৰ সদানুগুচৈ। যিজনে স্বধৰ্ম এৰি অন্য ধৰ্ম আচৰণ কৰে, স্বধৰ্ম মানে ভগৱন্তক চিন্তা নকৰি অন্য কিছুমান যদি চিন্তা কৰি থাকে, তেতিয়া সেইটোকে হঠ
বুদ্ধি বুলি কৈছে। হঠবৰ্ত বুদ্ধি মানে হিংসা কৰিয়া, আৰু সেইজন সদায় হিংসা কৰিয়া হ'ব বুলি কৈছে, আৰু সেইজনৰ সদায় দম্ভ অহংকাৰতে তেওঁ লিপ্ত হৈ থাকিব। তেওঁ কাৰো লগত মিলিব নোৱাৰে, তেওঁ সদায় অহংকাৰী হ'ব বুলি কৈছে। হে ৰাম হুৰা পাইছাতো কাৰ চাণ্ডাল, নিষ্ঠুৰ বাক্য লৈ সৰ্বকাল। সেইজন সুৰাপাৰী হ'ব বুলি কৈছে। তেওঁ সদায় নিষ্ঠুৰ বাক্যৰে মানুহক থকা সৰকা কৰিব বুলি কৈছে। কথাৰ সুৰাটো বেছি বেয়া। যিসকলে কথাৰ সুৰাটো সদায় মিঠা হ'ব লাগে, মিঠা কথা, সৎ চিন্তা, সৎ ধাৰণা এইবিলাক হ'ব লাগে। আৰু যিজনে এইবিলাক নকৰে, ভগৱন্তক চিন্তা নকৰে, যিজনে ঈশ্বৰ কৰ্ম নকৰে, সেইজন কি হৈছে বুলিছে, নিষ্ঠুৰ বাক্য বুলিব সদায়, আৰু সুৰা পাইছাটো চণ্ডালৰ দৰে হয় বুলি। সেইজন মনুষ্য বিতৰণ নকৰে, মনুষ্য হয় কিন্তু জাতিত চণ্ডাল বুলি কৈছে। সেইজনহে প্ৰকৃত চণ্ডাল, কৰ্ম চণ্ডাল, জাতি চণ্ডালটো কথাটো কোৱা নাই। হে ৰাম পুত্ৰ দ্বাৰা ধন আতে হবাতো অধম যি পাপ মতি। যিজনে ভগৱন্তক ভক্তি নকৰে, ভগৱন্তৰ কৰ্ম কৰিবলৈ টান পায়, সেইজনে সদায় কি হ'ব, মোৰ পুত্ৰ, মোৰ ঘৰ বাৰী, মোৰ ধন, সেইবিলাকতে অকল লতি হৈ থাকিব। আৰু সেইজনে হৈছে সবাতোতকৈ অধম, আৰু সেইজনেই পাপমতি বুলি কৈছে শাস্ত্ৰত। হে ৰাম শিখবু পাপত যদি হৰি পদে লৈ হৰণ, সেইবিলাক হৈছে মহাপাপ বুলি কৈছে। সেই মহাপাপৰ পৰা ৰক্ষা পাবলৈ উপায়টো কি দিছে, হৰিত শৰণ ল'ব লাগিব। হৰিত শৰণ লোৱা আগতাত যদি তেওঁ হৰিত শৰণ লোৱা নাই, কিন্তু হৰিত শৰণ লোৱাৰ পাছত তেওঁ এইখিনি কৰিব নোৱাৰিব। হৰিত শৰণ লোৱাৰ পাছত যদি সেই একেখিনিকে কৰি থাকে, দুৰাচাৰী কৰ্মবিলাক, তেতিয়া তেওঁ সদায় পাপমতিতে দুৰাচাৰতে গৈ থাকিব। সেই পাপৰ পৰা ৰক্ষা পাব। কেতিয়া ৰক্ষা পাব? যেতিয়া হৰিত শৰণ ল'ব। হৰি পদত শৰণ ল'লেহে তেওঁ সেই আগত কৰা দুখখিনিও তেতিয়া ক্ষমা হ'ব। হে ৰাম দেৱ তুই উত্তম